অলপতে মই এখন বিশেষ কিতাপ পঢ়িলোঁ। কিতাপখন হৈছে নীলিমাকাশ কাশ্যপৰ তুমি কিয় নোৱাৰিবা সফলতাৰ গুপুত মন্ত্ৰ। এই কিতাপখনৰে এটা পাঠ মই আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰয়াস কৰিলোঁ। আচলতে এই পাঠটোৱে বহু কথা কৈ গৈছে, আপোনালোকে অনুধাৱন কৰিব বুলি আশা কৰিলোঁ। মই অসমীয়া নাজানো নে জানিবই লাগিব? আংকল, মই আছামিজ পঢ়িব নাজানো। ল'ৰাটোৰ কথাষাৰ শুনি উচপ খাই উঠিলোঁ। কি কৈছে ল'ৰাটোৱে? কি কৈছে? অসমীয়াতেই কৈছেনে? পুনৰ শুনিলোঁ। আংকুল বুলি সম্বোধন কৰা মানুহজনৰ সৈতে সেই অসমীয়া পঢ়িব নোৱাৰা ল'ৰাটোৰ বাৰ্তালাপ। কিয়? কি কিয়? নাজানো, শিকাই নাই যে। বাৰু বোপা, তোমাৰ দেউতাৰে কলেজ এখনত শিক্ষকতা কৰে নহয়? হয়, পাপা কলেজৰ লেকচাৰাৰ। তেওঁ কি পঢ়ুৱাইনো? পাপা আছামিজ লেকচাৰাৰ। আংকল, বাই দ্য ৱে, কিবা নতুন ভিডিঅ' গেম আহিলে মোক ইনফৰ্ম কৰিব দেই। কৈয়ে কিতাপৰ দোকানখনৰ পৰা ওলাই ল'ৰাজনে তেওঁ অত্যাধুনিক চাইকেলখনত ধেনু ভিৰিয়াকৈ বহি তীব্ৰ বেগেৰে গুচি গ'ল। বৰ্ণনাৰে তুমিও অনুমান কৰিব পাৰিছা চাগে ঘটনাটো। হয়, অসমীয়াৰ এগৰাকী প্ৰবক্তাৰ কণমানি পুত্ৰৰে এজন গ্ৰন্থ বিক্ৰেতাৰ কথোপকথনৰ কিয়দাংশ সেয়া। কিন্তু সেই ঘটনাটোৰ দৰে অজস্ৰ বাস্তৱ তোমাৰ মোৰ চৌপাশে আছে। সন্তানক ইংৰাজী মাধ্যমত পঢ়োৱাৰ লগতে বিদেশী দিৱস, বাহিৰৰ সংস্কৃতি আদিক আদৰাৰ চখৰ লগে লগে আমাৰ মাজত হাজিৰ হৈছেহি। তেনে কাৰণতেই চাগে আমি বিহু তিনিটাকৈ উল্লাসেৰে উদযাপন কৰিব খোজোঁ 31 ডিচেম্বৰ, ইংৰাজী নৱবৰ্ষ, খ্ৰীষ্টমাছ আদি। অসমীয়া কিতাপ পঢ়িবলৈ আমাৰ সময় নাই। পঢ়ি ভাল পাওঁ ইংৰাজী কিতাপহে। আমি অসমীয়া চিনেমা নাচাওঁ। অসমীয়া সাহিত্য সংস্কৃতি, লোকজীৱন বা আমাৰ স্বকীয় বুৰঞ্জীৰ বিষয়ে জানিবলৈ আমি বৰ বিশেষ আগ্ৰহী নহয়। পঢ়োঁ বা নপঢ়োঁ সেয়া বেলেগ কথা, কিন্তু আমি বিভিন্ন অন্য ভাষাত কিতাপ আলোচনীৰে আলহী বহা কোঠাত এটা বুক চেফ সজাই ভাল পাওঁ। আচলতে আল্টা মডাৰ্ণ হোৱাৰ চখতে আজিৰ বহু সংখ্যক অসমীয়া সন্তানক মাক দেউতাকে বেটা বা বেটি বুলি মাতে। সন্তানক শিকায় মাকক মম, মামা বুলিবলৈ তথা দেউতাকক পাপা, ডেড বুলিবলৈ। হয়তো এনে কাৰণতে পৰিণতি উল্লেখ কৰা ঘটনাটো, হয়তো এনে কাৰণতে প্ৰেক্ষাপটত উল্লেখ কৰা ঘটনাটোৰ দৰে অলেখ ঘটনা আমাৰ চৌপাশে আমি সদায় প্ৰত্যক্ষ কৰোঁ। তোমাৰ মাতৃভাষা কি? তুমি ঘৰত সাধাৰণতে কি ভাষাত কথা পাতা? বন্ধু আত্মীয় আদিৰ লগত আলাপ কৰিলে সাধাৰণতে কি ভাষা ব্যৱহাৰ কৰা? সপোন তুমি কি ভাষাত দেখা? উত্তৰ চাগে একেটাই, অসমীয়া। তেন্তে অসমীয়া ভাষাটোৱে ইমান অৱহেলা আমি কিয় কৰোঁ? যিটো ভাষা আমি আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰোঁ, সেই ভাষাটোৰ প্ৰতি আমাৰ ইমান অৱহেলা কিয়? এয়া লাজৰ কথা নহয়নে? অসমীয়াৰ বাদে বোধহয় পৃথিৱীত অন্য কোনো এজন লোক নাই যিয়ে নিজৰ মাতৃভাষাটোক অৱহেলা কৰে। অন্য ভাষাৰ মাধ্যমত বিদ্যালয়ত পঢ়োৱাৰ আছিলাৰে মাতৃভাষাৰ প্ৰতি সন্তানক আকৃষ্ট হোৱাৰ সুযোগকেই নিদিয়া পৃথিৱীৰ একমাত্ৰ লোক চাগে আমি অসমীয়াসকল। তুমি অসমীয়া, সেয়ে তুমি অসমৰ ইতিহাস, অসমীয়া লোকজীৱন, কলা সংস্কৃতি, সাহিত্য, উৎসৱ পাৰ্বণ আদি বিষয়ে জানিব লাগিব। তোমাৰ মাতৃভাষা অসমীয়া, গতিকে তুমি অসমীয়া ভাষাটোত লিখা পঢ়া কৰিবলৈ জানিবই লাগিব। তুমি কি মাধ্যমত পঢ়িছা সেইটো বেলেগ কথা, কিন্তু তুমি নিজৰ মাতৃভাষাটো জনা উচিত। মাতৃভাষা নজনা আৰু নিজৰ মাকৰ নিচিনা একেধৰণৰ কথাই। তোমাৰ দৰে আজি বহু ছাত্ৰ ছাত্ৰীয়ে কয় মই আছামিজ পঢ়িব নাজানো, লিখিবও নোৱাৰোঁ। বহু অভিভাৱকে গৌৰৱৰ সুৰত ক'ব খোজে আমাৰ তাই অসমীয়া নাজানে, ইংলিছ মিডিয়ামত পঢ়িলে যে। এয়া গৌৰৱৰ বিষয় নে লাজৰ?
তুমি যি মাধ্যমতেই নপঢ়া কিয় নিজৰ মাতৃভাষাটোত জনাটো তথা ভাষাটোত লিখা পঢ়া কৰিব পৰাটো তোমাৰ নৈতিক দায়িত্ব। তুমি যদি নিজৰ মাতৃভাষাটোকেই নিচিনা নাজানা তেন্তে কিদৰে তুমি নিজক চিনিবা? মনত ৰাখিবা, তুমি যদি অসমীয়া ভালদৰে নাজানা, অসমীয়া লিখিব বা পঢ়িব নাজানা, তেন্তে নিজকে অসমীয়া বুলি চিনাকি দি তুমি নিজকে উপহাস কৰিছাহি। তুমি লতাৰ দৰে জীয়াই আছা। তোমাক লতা হ'বলৈ শিকোৱা হৈছে, কিন্তু আজিৰ পৰাই গছ হোৱা। মনত ৰাখিবা, গছ অবিহনে লতাৰ অস্তিত্বই নাই। আমি মনত ৰখা উচিত, অসমীয়া ভাষা সাহিত্য সংস্কৃতি তোমাৰ মোৰ বৰগছ।